সমষ্টিৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব ডক্টৰ অশোক বাবু ডাঙৰীয়া, গোলাঘাট জিলাৰ জিলা আয়ুক্তকে আদি কৰি উপস্থিত বিষয়া কৰ্মচাৰী চিকিৎসকসকল আৰু সন্মানীয় ৰাইজ, আজি সৰুপথাৰৰ বাবে এটা অতি উল্লেখনীয় দিন। অসম চৰকাৰে 14,77,06,000 টকা ব্যয় কৰি সৰুপথাৰ সম জিলা চিকিৎসালয় নিৰ্মাণ কৰি উলিয়াইছে। আজি এই চিকিৎসালয়খন উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হ'ল। ইয়াৰ লগতে নুমলীগড় ৰিফাইনাৰী লিমিটেডে আমাক CSR ফাণ্ডত আগবঢ়োৱা অক্সিজেন প্লাণ্ট এটাৰো ইয়াতে আমি শুভ উদ্বোধন কৰিব পাৰিলোঁ। মই সৰুপথাৰৰ ৰাইজক ধন্যবাদ আৰু আজিৰ দিনটোত অভিনন্দন জনাইছোঁ। আমি চেষ্টা কৰিম যাতে সোনকালে সৰুপথাৰৰ এই চিকিৎসালয়ত আমি আৰু নতুন সুবিধা সংযোজন কৰিব পাৰোঁ। বিশেষকৈ গৰ্ভৱতী মহিলাৰ প্ৰসৱৰ লগত আগতে 20,000 মহিলাই অৰুণোদয় আঁচনি লাভ কৰিছিল। এইবাৰ আমি আৰু 10,000 মহিলাক সৰুপথাৰ সমষ্টিত আমি অৰুণোদয় আঁচনি দিবৰ বাবে সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ আগতে যি 20,000 মহিলাই অৰুণোদয় পাইছিল, এতিয়া আৰু 10,000 তাৰ লগত সংযোজিত হ'ব। তেতিয়া আমাৰ বহু টাই মাতৃয়ে এই সুবিধা পাব পাৰিব। এই 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত ইয়াৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। যিসকলে আগতে পাই আছিল তেওঁলোককো আমি আৰু এবাৰ পুনৰীক্ষণ কৰিম। কোনোবা যদি ইতিমধ্যে মৃত্যু হৈছে বা বেলেগ কাৰণত ইয়াৰ পৰা উঠি গৈছে, তেনেকুৱা নাম আমি কৰ্তন কৰিম আৰু লগতে 10-11,000 নতুন আই মাতৃক আমি নাম সংযোজন কৰিম। তেতিয়া আমাৰ সৰুপথাৰ সমষ্টিত বহুত ৰাইজ উপকৃত হ'ব। ৰেচন কাৰ্ড আছে তো? তুমি কি সুন্দর এখন কাম করে দিতে পারতেন। একদম তার একদম কি দিবে দেখা মাতা Mama. बढ़िया।
বাসন দেবেন